মৰিগাঁও আৰু দৰঙক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত এখন নতুন দলং। এই প্ৰকল্পসমূহে আঞ্চলিক সংযোগ ব্যৱস্থা যথেষ্ট উন্নত কৰিব, যান জঁট হ্ৰাস কৰিব, জনসাধাৰণ তথা সামগ্ৰীৰ ক্ষিপ্ৰ যাতায়াতত সহায় কৰিব। ভৱিষ্যতমুখী প্ৰকল্প হিচাপে ভাৰত চৰকাৰে বৰাপানী গুৱাহাটী আৰু গুৱাহাটী শিলিগুৰিৰ প্ৰৱেশ নিয়ন্ত্ৰিত কৰিডৰৰ বাবে পথৰেখা নিৰ্ধাৰণ আৰু প্ৰকল্প প্ৰস্তুতিৰ কাম আগুৱাই নিব। অসম চৰকাৰেও প্ৰৱেশ নিয়ন্ত্ৰিত পথ প্ৰকল্পসমূহৰ বাবে বিতং প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰিব, যাতে অসমে পৰৱৰ্তী প্ৰজন্মৰ দ্ৰুতবেগী যোগাযোগ ব্যৱস্থাৰ বাবে সাজু হ'ব পাৰে। নৱেম্বৰ মাহৰ পৰা ষ্টাৰ্ট হ'ব আৰু ৰাজ্য চৰকাৰে ঘোষণা কৰিছে 10,000 মই বৰ্তমান এইটো লোকেশ্যনত আমাৰ দলংখন নিৰ্মাণ হ'ব, এনে ষ্টাৰ্ট হ'ব, বহুমাও নাজানে কোনটো জাগা দি দলংখন হ'ব। মই দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো স্ক্ৰীন নকৰি ফুল ভিডিঅ'টো আপোনালোকে চাব। হয়, এইটো হ'ল আমাৰ ভোলাগাঁও শিৱবাৰী মন্দিৰ, বহুত পুৰণা এটা মন্দিৰ আৰু মন্দিৰৰ চিধা যাব ইয়ানি আপোনালোকে দেখি আছে এতিয়া ব্ৰহ্মপুত্ৰত পূৰা পানী, একেবাৰে পোনে পোনে চিধা খাওঁপিটি গৈ পাব। এনেই দলংখন হ'লে আমি আধা ঘণ্টাত ঘূৰি আহিব পাৰিম, এনেই খাওঁপিটি পোৱা। আমি বহুত ডাঙৰ এটা প্ৰজেক্ট লাভ কৰিছোঁ আমাৰ ভোলাগাঁৱৰ কাৰণে, আৰু ভিডিঅ'টো ইমান শ্বেয়াৰ কৰিব যাতে প্ৰতিটা মানুহে গম পায় যে হয় আমাৰ ভোলাগাঁও খাওঁপিটি দলংখন হ'ব গৈ আছে। ৰাজ্য চৰকাৰক আমি আহ্বান জনাম যে সোনকালে ষ্টাৰ্ট কৰক, আৰু আমাৰ ভোলাগাঁও ৰাইজে বহুত আনন্দ, বহুত সুখী হৈছে দলঙৰ নিৰ্মাণৰ আলোচনাটো শুনি। অতি সোনকালে আমাৰ দলংখন কৰি দিয়ক, আৰু আমাৰ একোৱেই নালাগে। আমাৰ ভোলাগাঁও অঞ্চল লাহৰিগাঁও সমষ্টি মৰিগাঁও ডিষ্ট্ৰিক্টৰ মানুহ চবেই জানে আমাৰ ভোলাগাঁও গৰাখহনি, আৰু কিমান শ শ বিঘা আমাৰ ভোলাগাঁও মানুহৰ মাটি এতিয়া ব্ৰহ্মপুত্ৰৰ তলত পৰি আছে। আৰু যদি এই দলংখন আগতে নিৰ্মাণ কৰিলে হয়, এই গৰাখহনিত গোটেইকেইটা গাঁও ভাঙিছে, এই গোটেই গাঁওটো থাকিলে হয়। আজি প্ৰায় 20 বছৰ ধৰি অপেক্ষাত মানুহে মুখত শুনি আছিলোঁ যে দলং হ'ব, কিন্তু এতিয়ালৈকে দলংখন হোৱা নাছিল। এতিয়া আমাৰ ৰাজ্য চৰকাৰে, বিজেপি চৰকাৰে, হিমন্ত মামাই আমাক এটা বহুত ডাঙৰ এটা প্ৰজেক্ট লাভ কৰিছোঁ আমি ধন্যবাদ জনাইছোঁ আমাৰ এইটো চৰকাৰ। প্ৰতি পৰিৱৰ্তনে যাতে আমাৰ এইটো চৰকাৰে যাতে থাকে, আমি আশা কৰোঁ ৰাইজক। ভিডিঅ'টো বেছি আপোনালোকে শ্বেয়াৰ কৰিব।